নমস্কাৰ বন্ধু-বান্ধৱীসকল ওয়েলকাম টু মাই ইউটিউব চেনেল সকলোকে ইমৰান আসাম একাডেমি ইউটিউব চেনেলটোলৈ স্বাগতম সো আপোনালোকৰ মাজলৈ আকৌ এটা নতুন জব আপডেট লৈ আহিছোঁ এছএছচি ফালৰ পৰা মুকলি হৈছে 1075টা পদ মুকলি কৰা হৈছে এমটিএছ আৰু হাবিলদাৰ পদৰ কাৰণে সো এই পদকেইটাৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব আৰু আপোনালোকৰ বয়স কিমান হ'ব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব সো এই সম্পৰ্কে আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম সো গতিকে বলক আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ SSC MTS Recruitment 2025 MTS and Havildar Vacancy Apply Online ঠিক আছে SSC ফালৰ পৰা মুকলি হৈছে ৰিক্ৰুটমেণ্ট MTS আৰু হাবিলদাৰৰ কাৰণে পদ ওলাইছে আৰু আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব লাগিব ঠিক আছে সো এটা বৃহৎ সুযোগ আৰু বৃহৎ সুবিধা সো বহুত কেইটা পদ মুকলি কৰা হৈছে যেহেতু SSC MTS Recruitment 2025 The Staff Selection Commission has released the latest notification for multitasking staff and Havildar 1075 vacancy. ঠিক আছে SSC ফালৰ পৰা মুকলি হৈছে 1075টা পদ মুকলি কৰা হৈছে হাবিলদাৰ আৰু MTS পদৰ কাৰণে Eligible candidate can apply for the SSC MTS recruitment 2025-26 from the official website www.ssc.gov.in starting from 26 June 2025 ঠিক আছে আৰু আপোনালোকৰ যেটো ইয়াত অফিচিয়েল ওয়েবসাইট দিছে www.ssc.gov.in এই অফিচিয়েল ওয়েবসাইটত গৈ আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব আৰু আপোনালোকৰ ষ্টাৰ্টিং ডেটটো দিছে ইয়াত 26 জুন 2025 ঠিক আছে SSC MTS recruitment 2025 overview name of organization staff selection commission SSC last date দিয়া আছে 24 তাৰিখ 7 মাহ 2025 ঠিক আছে আৰু টোটাল ভ্যাকেন্সি দিছে 1075টা পদ মুকলি কৰা হৈছে SSC ফালৰ পৰা নেম অফ দা পোষ্ট MTS আৰু হাবিলদাৰ ঠিক আছে MTS আৰু হাবিলদাৰ পদৰ কাৰণে এই পদ কেইটা মুকলি কৰা হৈছে 1075টা পদ আৰু মোড অফ এপ্লিকেশন অনলাইন আপোনালোকে অনলাইন যোগে এই পদ কেইটাৰ কাৰণে আবেদন কৰিব লাগিব ক্যাটেগৰি সেন্ট্ৰেল গভৰ্ণমেণ্ট জব হয় ঠিক আছে সো ইয়াত সকলে আবেদন কৰিব পাৰিব তা জব লোকেশন দিছে অল ইন্ডিয়া আৰু যেটো অফিচিয়েল ওয়েবসাইট দিছে এই অফিচিয়েল ওয়েবসাইটত গৈ আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব ঠিক আছে SSC MTS recruitment 2025 vacancy details name of the post multitasking staff MTS none of the post available soon name of the post so হাবিলদাৰ আৰু MTS ৰ কাৰণে এই পদকেইটা মুকলি হৈছে আৰু none of the post 1075টা পদ মুকলি কৰা হৈছে ঠিক আছে সো আপোনালোকে এই পদকেইটাৰ কাৰণে এলিজিবল ক্ৰাইটেৰিয়া কি লাগিব আপোনালোকৰ এজ কিমান লাগিব বয়স কিমান হ'ব লাগিব এই পদকেইটাৰ কাৰণে MTS আৰু হাবিলদাৰ ইন CBN এই পদকেইটাৰ কাৰণে আপোনালোকৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত ঠিক আছে 18 to 25 ইয়াৰ্স হ'ব লাগিব 18 বছৰৰ পৰা 25 বছৰ হ'ব লাগিব ঠিক আছে আৰু হাবিলদাৰ ইন CBIC সো এই পদকেইটাৰ কাৰণে আপোনালোকৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 27 বছৰ ঠিক আছে 18 বছৰৰ পৰা 27 বছৰ হ'ব লাগিব আৰু ইয়াত এজ ৰিলেকশন দিয়া আছে OBC ক্যান্ডিডেট কাৰণে দিয়া আছে 3 বছৰ ST ক্যান্ডিডেট কাৰণে দিয়া আছে 5 বছৰ তাৰ পিছত SC ক্যান্ডিডেট দিয়া আছে 5 বছৰ আৰু PWBD ক্যান্ডিডেট কাৰণে দিয়া আছে 10 ইয়াৰ্স ঠিক আছে 10 বছৰ দিয়া আছে সো আপোনালোক গমে পালে আপোনালোকৰ বয়স কিমান হ'ব লাগিব 18 বছৰৰ পৰা 27 বছৰ হ'ব লাগিব তাৰ পিছত 18 বছৰৰ পৰা 27 বছৰ হ'ব লাগিব মতে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ কিমান কি হ'ব লাগিব ইয়াত দিছে ক্যান্ডিডেট must have passed matriculation examination from the recognized board ঠিক আছে আপোনালোকে কেৱল মেট্ৰিক পাস কৰিলে হৈ যাব যিকোনো বৰ্ডৰ ফালৰ পৰা মেট্ৰিক পাস হ'ব লাগিব মেট্ৰিক পাস হ'লে আপোনালোকে এই দুটা পদৰ কাৰণে আবেদন কৰিব পাৰিব এপ্লিকেশন ফিজ ইজ জেনাৰেল ক্যান্ডিডেট 100 rupees আৰু OBC ক্যান্ডিডেট কাৰণে 100 rupees EWS ক্যান্ডিডেট দিব লাগিব 100 rupees ST ক্যান্ডিডেট কোনো ধৰণৰ ফিজ দিব নালাগে SC ক্যান্ডিডেট কোনো ধৰণৰ ফিজ দিব নালাগে ঠিক আছে আৰু পেমেন্ট মোডটো আপোনালোকে অনলাইন যোগে দিব লাগিব UPI ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড নেট বেংকিং যিকোনো ইলেক্ট্ৰনিক মাধ্যমেৰে আপোনালোকে এই ফিজটো পে কৰিব লাগিব ঠিক আছে আৰু সিলেকশন প্ৰসেসটো কেনেকৈ হ'ব প্ৰথমতে আপোনালোকৰ CBT টেষ্ট হ'ব কম্পিউটাৰ বেসড এক্সামিনেশন এক্সাম হ'ব তাৰ পিছত ফিজিক্যাল ইফিচিয়েন্ট টেষ্ট PET তাৰ পিছত আপোনালোকৰ আৰু PGT টেষ্ট ঠিক আছে এক্সাম প্যাটাৰ্নটো আপোনালোকৰ কেনে ধৰণৰ হ'ব The computer based examination will be conducted in Hindi English and the 13 regional language ঠিক আছে হিন্দী আৰু ইংলিশ ল্যাঙ্গুৱেজ থকাৰ উপৰিও আপোনালোকে আৰু 13টা ল্যাঙ্গুৱেজত আপোনালোকে এক্সামটো দিব পাৰিব আসামিজ বেঙ্গালী গুজৰাটী কানাডা কোনকানি তাৰ মালায়ালাম মণিপুৰী মাৰাঠী ওড়িয়া পাঞ্জাবী তামিল তেলেগু আৰু উৰ্দু ঠিক আছে এইকেইটা ভাষাত আপোনালোকে দিব পাৰিব ঠিক আছে
সো অসমৰ যিসকল কেণ্ডিডেট আছে সো অসমৰ কেণ্ডিডেটসকলে এছামিছ লেংগুৱেজত দিব পাৰিব কোনো ধৰণৰ ইয়াত কোনো ধৰণৰ চিন্তা কৰিব নালাগে ঠিক আছে সো আপোনালোকে যিমান পাৰে এই পদকেইটাৰ কাৰণে আবেদন কৰিব লাগিব অথবা বৃহৎ সুযোগ আৰু বৃহৎ সুবিধা আপোনালোকে যিমান পাৰে অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰিব লাগিব ঠিক আছে সো আপোনালোকে এই পদকেইটাৰ কাৰণে কেনেধৰণে অনলাইন কৰিব সো এই সম্পৰ্কে আমি অলপ চাম হাউ টু এপ্লাই ফৰ SSC MTS ৰিক্ৰুটমেণ্ট Interested and eligible candidate can apply online for SSC MTS recruitment 2025 by visiting the official recruitment portal. They can follow the step given below. ঠিক আছে তলত দিয়া যিবোৰ ষ্টেপ আছে এই ষ্টেপসমূহ ফলো কৰিব লাগিব ষ্টেপ 1 স্ক্ৰল ডাউন গো টু ইম্পৰ্টেণ্ট ৱেব লিংক সো যেটো ৱেব লিংক দিছে ৱেবছাইট আছে এই অফিচিয়েল ৱেবছাইটত প্ৰথমে আপোনালোকে প্ৰৱেশ কৰিব লাগিব তাৰপিছত অনলাইন ক্লিক লিংক ফ্ৰম লিংক ঠিক আছে তাৰপিছত এটা নতুন পেজ খোল খাব তাৰপিছত আপোনালোকৰ পাৰ্চনেল আৰু এডুকেশ্যন ডিটেইলছ তাতে দিব লাগিব আৰু 5 নম্বৰ দিছে আপোনালোকে পাছপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ দিব লাগিব ঠিক আছে সো মোটতে আপোনালোকে এনেকৈ আবেদন কৰিব লাগিব ঠিক আছে ইম্পৰ্টেণ্ট ডেটছ SSC MTS ৰিক্ৰুটমেণ্ট 2025 সো ইম্পৰ্টেণ্ট ডেটছ কি দিয়া আছে এই সম্পৰ্কে এতিয়া আমি চাম The MTS exam notification will be released on 26 June 2025 and the dates for the online application start from 26 June 2025 and the last date for the online application is 24 July 2025 In recruitment, it is also very important to check the number of vacancies and it's 1075 posts. ঠিক আছে আপোনালোকৰ ষ্টাৰ্টিং ডেটটো দিয়া আছে ইয়াত 26 জুন 2025 ঠিক আছে আৰু আপোনালোকৰ যেটো ক্লোজিং ডেট দিয়া আছে 24 তাৰিখ ঠিক আছে 24 জুলাই 2025 ঠিক আছে ষ্টাৰ্টিং ডেটটো হৈছে 26 জুন 2025 আৰু ক্লোজিং ডেটটো হৈছে 24 জুলাই 2025 ঠিক আছে সো হাতত যেটো বেছি সময় নাই আপোনালোকে যিমান পাৰে অতি সোনকালে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰি ল'ব সো এটা বৃহৎ সুযোগ আৰু বৃহৎ সুবিধা মই ভাবো আপোনালোকে এই সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰিব সো হেকত সকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘ কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছো ধন্যবাদ